এক শংকামূৰ পৰম সন্তুষ্ট ভৈল ব্যাঘৰ নন্দন প্ৰশংসিয়া নিপতিক অবলীলা শুনা নৰ নাৰী হৰি কথা মন কৌলি দেৱেশে চলিবা ৰংগে বৈকুণ্ঠ গৌৰী সাধু সংগে হৰি গুণ গায়ো শ্যাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ও হৰি ৰাম জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শংকৰ ওম তৎসৎ। পৰম শ্ৰদ্ধা এই মহান পবিত্ৰ স্থান বৰপৰীয়া আঞ্চলিক ৰাইজৰ সহযোগত লগতে বাৰুপূজীয়া নৌশিক আৰু ভগৱতী সমাজৰ উপযোগী প্ৰচেষ্টা যি মহাভাগৱতৰ আয়োজন হৈছে সাৰ্বজনীন গৌৰ মন্দিৰ প্ৰাংগণত। ইয়াত উপবিষ্ট সবাই শ্ৰীকৃষ্ণক কোটি কোটি প্ৰণাম। যিজন ব্যাখ্যাচাৰ্য আৰু পাঠাচাৰ্যই এই আসন অলংকৃত কৰি গ'ল তেওঁলোকলৈ প্ৰণাম। লগতে প্ৰণাম জনাইছোঁ যিসকল ব্যক্তিয়ে মহাভাগৱত শ্ৰৱণ কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছে। কৃষ্ণই কৈছে যে পৃথিৱীখনত অলেখ মানুহ থাকিব, প্ৰত্যেকজন মানুহৰ মন ভিন ভিন হ'ব, তাৰ মাজত
মুছলিমেও কেইজনমান মানুহে যেতিয়া মোৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ আয়োজন কৰিব, সেইজনে মোৰ অতি প্ৰিয় বুলি কৈছে, কৃষ্ণই কৈছে। তারা হবে পূজ্য, তারা হবে ধন্য, তারা হে কুহিত জন, কলিত হৰি আনক বোলাৱে আপোন কৰে কীৰ্তন। যিজনে নিজে শ্ৰৱণ কৰি আনকো শ্ৰৱণ কীৰ্তনৰ সুযোগ দিব, সেই মহান সাধুসকল, সেইসকল মোৰ অতি প্ৰিয়। তেওঁপি পূজ্যাস্তে, তেওঁপি ধন্যাস্তে, কুহিত জন, স্মৰণতে স্মৰণত কলৌ হৰি কীৰ্তন। কলিযুগত মানুহৰ সময় নাই, তাৰ মাজতেও যি আধ্যাত্মিক চৰ্চা কৰিব, সেইসকল সঁচাকৈ পুণ্যাত্মা। আৰু আপোনালোকৰ আগত যৎসামান্য জ্ঞানেৰে বিশাল ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তনত অংশগ্ৰহণ কৰিবলৈ ওলাইছোঁ। অনেক ভুল ভ্ৰান্তিৰ পথ তেনেই স্বাভাৱিক। অনাকাংক্ষিত ভুল ভ্ৰান্তিৰ বাবে আগেয়ে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। চলি আছে আমাৰ তৃতীয় স্কন্ধ। ভাগৱতৰ তৃতীয় স্কন্ধত সোমোৱাৰ আগতে মই অকণমান প্ৰথম দ্বিতীয়ৰ পৰা অকণমান টানি দিছোঁ, প্ৰাসংগিকটো মিলিব। আচলতে ভাগৱতখনটো কি? মহাভাগৱতখন হৈছে পৰম প্ৰভুৱে পৃথিৱীত মায়াবদ্ধ জীৱবিলাকক তেওঁৰ গুণানুকীৰ্তন কৰি আকৌ বৈকুণ্ঠ ধামলৈ ঘূৰাই নিয়াৰ 18,000 প্ৰবচনৰ এখন গ্ৰন্থ। এই ভাগৱতত কি আছে জানে? 3টা বংশৰ কথা আছে। সূৰ্যৰ বংশ, চন্দ্ৰৰ বংশ আৰু মনু বংশ। আজি আমি মনু বংশৰ কথা শুনিব পাম, চন্দ্ৰ বংশ আৰু সূৰ্য বংশৰ নাপাম। তৃতীয় স্কন্ধ উলিয়ালোঁ যে, ইয়াত স্বয়ম্ভু মনুৰ তেওঁৰ শতৰূপাৰ 3জনী কন্যাৰ, বিশেষকৈ আকুতি, দেৱহূতি আৰু প্ৰসূতি, 3জনী কন্যা। আকুতিক দিলে ৰুচিক, দেৱহূতিক দিলে কৰ্দম্য আৰু প্ৰসূতিক দিলে দক্ষ। কন্যাসকলৰ কথা শুনাব। তাৰ ভিতৰত আকুতিৰ কথা নক'ব, দেৱহূতি আৰু কপিলৰ কথাখিনি ইয়াত সোমোৱাই আনিব। তাৰ আগতে কিদৰে যমুনা নৈৰ পাৰত তীৰ্থৰ পৰা ঘূৰি আহি বিদুৰে উদ্ধৱক লগ পাইছিল, সেই কথাখিনি চলি আছে। কিন্তু উদ্ধৱে বিদুৰক কথাবোৰ নকয়। কৃষ্ণই কৈ থৈ গৈছে, হেৰ' উদ্ধৱ আৰু মৈত্ৰেয়, মই বৈকুণ্ঠলৈ যোৱাৰ সময়ত তোমালোক দুজনক পালোঁ, আৰু এজনক ইচ্ছা আছিল লগ পাবলৈ, বিদুৰক। কিন্তু ভাগ্য নাই। বিদুৰ দুৰ্যোধনৰ ককৰ্থনা সহিব নোৱাৰি ৰাজভৱনৰ পৰা ওলাই ক'ত আছে? বনবাসত থকাৰ নিচিনা তীৰ্থবোৰত ঘূৰি আছে। তেওঁ অহালৈকে মই নাথাকিম, যামগৈ। কিন্তু হে মৈত্ৰেয়, যেতিয়া বিদুৰ আহিব, সৃষ্টিৰ তত্ত্বখিনি তেওঁক ক'বা, কাৰণ তেওঁ সাধাৰণ মানুহ নহয়। মাণ্ডব্য ঋষিৰ অভিশাপত বিদুৰ হৈ আহিছে ধৰ্মৰাজ। এই কথাখিনি আমি ইয়াত পাম। আৰু যা নহওক, তৃতীয় স্কন্ধলৈ আহোঁতে মই অকণমান প্ৰথম দ্বিতীয় স্কন্ধৰ পৰা চুই গৈছোঁ। আপোনালোকে এইকাৰণে বেয়া নাপাব, তৃতীয় শ্ৰেণীত এডমিশ্যন যদি সেই LP স্কুলখনত ল'ৰা এটাক ডাইৰেক্ট দিয়া হয়, সি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত ক খ নিশিকিলে কেনেকৈ গম পাব? যিহেতু আপোনালোকে কালিলৈকে মহাভাগৱত শুনিব, একাদিক্ৰমে তৃতীয় স্কন্ধ হয়তো সামৰিব পাৰেওগৈ, নোৱাৰিবও পাৰে বা বাঢ়ি যাবও পাৰে। তাৰ লগত প্ৰথম স্কন্ধত কি কৰিলে গুৰুজনাই? মহাপ্ৰভু শ্ৰীমন্ত শংকৰদেৱে যেতিয়া বৈকুণ্ঠৰ পৰা, শ্বেতবিলাসৰ পৰা আহিছে, সপ্ত বৈকুণ্ঠ আছে, শ্বেতবিলাস, পদ্মবিলাস, কনকবিলাস, কনকদণ্ড, শান্তনুবিলাস, সনাতন আৰু গোলোকধাম। শ্বেতদ্বীপৰ পৰা কৃষ্ণই পঠাইছিল উত্তৰ পূব মানুহখিনিক বৈকুণ্ঠলৈ নিয়াৰ প্ৰস্তুতিৰে, নাম ধৰ্ম প্ৰচাৰৰ বাবে। পৃথিৱীত প্ৰথম নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ সৃষ্টি কৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তথাপিও যিমানসকল গুৰু আছে পৃথিৱীত, চৈতন্য মহাপ্ৰভু, দামোদৰ দেৱকে আদি কৰি সকলোৰে শ্ৰীচৰণত প্ৰণাম জনাই প্ৰথম স্কন্ধৰ পৰা অকণমান টানি আনি তৃতীয় স্কন্ধত সোমাইছোঁ। প্ৰথম স্কন্ধত গুৰুজনাই আৰম্ভ কৰিছে
মংগলাচৰণেৰে। মংগলাচৰণ মানে যে মংগল আচৰণ কৰিবলৈ 18,000 শ্লোক অনুবাদ কৰিবলৈ তেওঁ মংগলাচৰণ দি লৈছে, কৃষ্ণক প্ৰথমে সেৱা জনাই গৈছে। সেই কৃষ্ণক সেৱা জনোৱাৰ চলেৰেই তেওঁ সুন্দৰভাৱে দুজন ব্যক্তিৰ বিশেষ কথোপকথনৰ আগত নৈমিষাৰণ্যত মহাভাগৱত কিদৰে আহি পৰিছিল পৰীক্ষিত আৰু শুকৰ পিছত তাৰ বিৱৰণ অকণমান দি ব্যাস নাৰদ সংবাদটোত টানি আনিছে। ব্যাস নাৰদ সংবাদ টানি নানিলে কি ভুল হ'ব যে ব্যাসে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সংকলন কৰাৰ পিছতো মানুহক বৈকুণ্ঠলৈ যোৱা ৰাস্তা দেখুৱাব পৰা নাছিল। নাৰদে আহি বদৰিকাশ্ৰমত ব্যাসক ক'লে, তুমি শেষ কৰি দিবা এতিয়া ভাগৱত ৰচনা কৰা। সেই কথাখিনি ক'ব যাওঁতে তেওঁ পূৰ্বজন্মৰ কথাখিনি ক'লে, মই কেনেকৈ দাসী পুত্ৰ আছিলোঁ, হেৰৌ ব্যাস, মই দাসীৰ সন্তান আছিলোঁ 5 বছৰীয়া ইয়াৰ আগৰ জন্মত, কিন্তু কৃষ্ণ কথা শুনি ভকতৰ সংগত মই ব্ৰহ্মাৰ মানৱ পুত্ৰ হ'লোঁ। সেইখিনি কৈ অশ্বস্থামাৰ শিৰোমণি কথা, ভীষ্মৰ মুখ্য উৎসৱ, কুন্তীৰ স্তৱ, তাৰপিছত কৃষ্ণৰ দ্বাৰকালৈ গমন, পৰীক্ষিতৰ জন্ম, যুধিষ্ঠিৰহঁতে তেওঁলোকৰ স্বৰ্গাৰোহণ কৰিলে, পৰীক্ষিতৰ অভিশাপ হ'ল, সেইখিনি সময়তে গংগাৰ পাৰত গৈ বহি থাকোঁতে শুকদেৱৰ আগমন, প্ৰথম স্কন্ধ সমাপ্ত। দ্বিতীয় স্কন্ধত পৰীক্ষিতক দিয়া প্ৰশ্নৰ উত্তৰখিনি আৰম্ভ কৰিছে মহাভাগৱত ধৰ্ম। প্ৰশ্নটো মই অকণমান আৰম্ভ কৰিছোঁ। ইমান ধুনীয়া প্ৰশ্ন কৰিছিল পৰীক্ষিতে, মই মৰিবলৈ আৰু 7 দিন বাকী, এতিয়াও মোৰ মৃত্যু হোৱা নাই, 7 দিনটো আছেই। হে খুব গুৰুদেৱ, 7 দিনত মই কি কৰা উচিত? ইমান ধুনীয়া প্ৰশ্ন। আপুনি ময়ো এতিয়াও মৰা নাই, সোমবাৰৰ পৰা দেওবাৰৰ ভিতৰত কোনোবা এদিন মৃত্যু হ'ব, কোন চনৰ কিমান তাৰিখ হয় নাজানিম, কিন্তু কি কৰিব লাগিব? প্ৰশ্ন কৰিছে, তোমাৰ চৰণে মৰণ সময়ে পুষুহু প্ৰভু সম্প্ৰত ম্ৰিয়মাননৰে সদায় কি কৰ্ম কৰিবে ইটো লোকত। হে গুৰুদেৱ, মই কি কৰা উচিত? ইমানবোৰ দেৱতা আছে, কাক ভজনা কৰিলে মই বৈকুণ্ঠ পাম? কাহাক ভজিবে কাহাক যজিবে কাহাক স্মৰিবে নৰে, কোননো দেৱতা ভজিবাক যোগ্য কহিও মোক তৰে। কাক ভজনা কৰিম? ইমান ধুনীয়া প্ৰশ্ন শুনা পাই শুকদেৱৰ মন ভৰি পৰিছিল। বাহ! কাৰণ দেউতাকে কৈ পঠাইছিল ব্যাসে যে দাম্ভিক সততন কহিবা ইতি তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনক। স্ত্ৰী শুদ্ধে কৰে যদি আমাত ভকতি, তাক কহিবা ইটো জ্ঞান মহামতি। যে যদি কোনো ব্যক্তি আগ্ৰহী হয় তাকেহে ভাগৱত ক'ব দিছে, যাকে তাকে ক'ব দিয়া নাই। আৰু যেতিয়া পৰীক্ষিতে ভাগৱত শুনিবলৈ ইচ্ছা কৰিছে, তেতিয়া তেওঁ প্ৰশংসা কৰিছে, নিপতিৰ প্ৰেম ভক্তিক দেখিয়া তুষ্ট হৈল ঋষি বৰ, সাধু সাধু বুলি প্ৰশংসা কৰিয়া দিলন্ত পাছে উত্তৰ। সেই যে উত্তৰ দিলে ভাগৱত। সেই উত্তৰখিনি দিবলৈ যাওঁতে অতি সুন্দৰভাৱে পৰীক্ষিতক শুনোৱাইছিল জীৱাত্মা আৰু পৰমাত্মাৰ সম্বন্ধৰ কথা। কিদৰে জীৱ এটাই পৃথিৱীলৈ আহি মায়াৰ বান্ধনত থাকি ভগৱানক পাহৰি যায়, আৰু মনুষ্য জন্মত সাধুৰ সংগ কৰি মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰি এজন ব্যক্তিয়ে আকৌ আত্মা ঈশ্বৰক লগ কৰি বৈকুণ্ঠলৈ যাব পাৰে। দ্বিতীয় স্কন্ধত এইখিনি বুজাই ভগৱানৰ লীলা অৱতাৰ শুনোৱাই কৃষ্ণই কিদৰে তজুনাভি কমলত ব্ৰহ্মাবৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত একদম নাভি কমলত ব্ৰহ্মাক জন্ম দিলে। ব্ৰহ্মাক জন্ম দিয়া আৰু অকণমান কথা আছে, আপোনালোকে সৰুকৈ জানি থৈ দিয়ক। ভগৱন্ত অকলে শুই আছিল। তেতিয়া তেওঁ মনত ভাবিছে, মই কি কৰা উচিত? একো কাম নাথাকিলে মোৰো ভাল নালাগিব,
জগতক সংহৰি কুটি আছা নাৰায়ণ প্ৰথম নিশ্বাসতে বাজ বইল বেদগণ। বেদ স্তুতি লিখা আছে। কৰিলা স্তুতি বিষ্ণুক অতি ভক্তিভাৱে যেন নত ভাতে চক্ৰৱৰ্তীক জগাই দিলে। তেতিয়া তেওঁ প্ৰথম এই সৃষ্টিৰ আৰম্ভণিত কি কৰিলে? পুৰুষ প্ৰকৃতিৰ সৃষ্টি কৰিলে। আদি নিৰঞ্জনে পুৰুষ প্ৰকৃতিক সৃষ্টি কৰাৰ পিছত মহত্তত্বৰ সৃষ্টি কৰিলে। মহত্তত্বৰ সৃষ্টি কৰাৰ পিছত অহংকাৰৰ তিনিটা ৰূপ, সাত্বিক, ৰাজসিক, তামসিক। সাত্বিকৰ পৰা দেৱতাবোৰ সৃষ্টি কৰিলে। ৰাজসিকৰ পৰা সৃষ্টি কৰিলে কি জানে? আমাৰ এই পঞ্চ ইন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়, হাত ভৰি বাণী গুহ্য আৰু লিংগ, পঞ্চ কৰ্মেন্দ্ৰিয়। পঞ্চ জ্ঞানেন্দ্ৰিয় চকু নাক কাণ জিভা আৰু ছাল, এইটো ৰাজসৰ পৰা আহিছে। তমসৰ পৰা কি আহিল? পঞ্চ তন্মাত্ৰ, ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ। আৰু সিফালে আহিল পঞ্চভূত, ক্ষিতি অপ তেজ মৰুদ্ভূম। 24 তত্ত্ব একলগ হ'ল, কণী এটা হৈ পানীৰ তলত পৰি আছে কাৰণ সাগৰত, এতিয়া জিন্দা হ'ব পাৰে। তেতিয়া প্ৰভু ভগৱন্তই গৰ্ভোদক খাই নাৰায়ণ হিচাপে তাত প্ৰৱেশ কৰোঁতেই তজু নাভি কমলত ব্ৰহ্মা ভৈলা যাতে ব্ৰহ্মাক সৃষ্টি কৰি দিলে। তেতিয়া ব্ৰহ্মাই নিজে উৱা দি পোৱা নাই। বহুদিন থকাৰ পিছতো তেওঁ নলাতলত বহুদিন বিচাৰিলে, বুজি নাপালে। কেৱল এটা শব্দ শুনিলে, তপ তপ। চাৰিওফালে ঘূৰোঁতে 4খন মুখ হৈ গ'ল। পিছত কৃষ্ণই বৈকুণ্ঠখন দেখুৱাই কৈছে, হে ব্ৰহ্মা, তুমি সৃষ্টি কৰা এই বৈকুণ্ঠলৈ জীৱবোৰক যাবলৈ তুমি কি কৰিবা? অনুপ্ৰেৰণা যোগাবা। তাৰপিছতে 10 লক্ষণকৈ 2য় স্কন্ধ সমাপ্ত। 3য় স্কন্ধ গোপাল চৰণ দ্বিজে কৰিছে। মহাপুৰুষ শংকৰদেৱে প্ৰথম 2য় স্কন্ধ কৰিলে। আজি যি খণ্ড আমি এতিয়া চাম, গোপাল চৰণ দ্বিজ, তেওঁ প্ৰথমে সুন্দৰভাৱে নিজৰ কথাখিনি বৰ্ণনা কৰি, নিজৰ ক্ষমতাখিনি বৰ্ণনা কৰি, প্ৰস্তাৱনাৰ আকাৰে ৰাইজক বুজাই দি এতিয়া বিদুৰ উদ্ধৱ সংবাদ আৰম্ভ কৰিছে। আৰু এই বিদুৰ উদ্ধৱ সংবাদত প্ৰভুজনে কি পঢ়ি গৈছে? যে নিজ অনুচৰ হেন মানি উক মুক, ইখব অসংখ্য গুৰু বাপ চেৰি উক। যমুনাৰ পাৰত লগ পাইছিল উদ্ধৱক, কিন্তু উদ্ধৱে কৃষ্ণ কথা গোটেইখিনি তেওঁক ক'ব নোৱাৰিলে। কেৱল পৰম প্ৰভু কৃষ্ণৰ হৃদয়ৰ কথা কিছু কথা পাতোঁতে গোটেই ৰাতি পুৱাই গ'ল। পিছত ক'লে, যোৱা তুমি ক'ত পাবাগৈ? মৈত্ৰেয়ৰ নিজৰ আশ্ৰমত আছে, বদৰিকাৰ ওচৰত মৈত্ৰেয়ৰ আশ্ৰম, তাতেই লগ পাবা। মৈত্ৰেয়ই তোমাক চব কথা ক'ব। উদ্ধৱ গুচি গৈছিল বদৰিকাশ্ৰমলৈ। আৰু ইয়াত আমাক সকলোকে ক'লে, হে সাধু সংগ গুণ হৰিগুণ গায়ো বিশ্ৰাম, আন কথা এৰি ডাকি বোলা ৰাম ৰামত পদখিনি সামৰি। এইখিনি আকৌ আহিছে কোন জেগাৰ পৰা? যে দুটা ধাৰাই প্ৰভুজনে কৈ গৈছিল, মই দুহাৰৰ প্ৰয়োজন নাই, এটা অনন্তৰ ধামেৰে আৰু এটা পৰম প্ৰভু শ্ৰীকৃষ্ণৰ মুখেৰে। 24 চন্দ্ৰত আমি ধুনীয়াকৈ এই বিদুৰে কিয় ঘৰ এৰিব লগা হৈছিল, ইমান ধুনীয়া হস্তিনাপুৰ এৰি গৈছিল, তাৰ কথা পুনৰ অলপ দোহাৰিছে। আহক আমি আনন্দ মনেৰে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। অৰাম নিগদতি সুকৰিষি, ধন্য ধন্য মহাযশী, মাধৱৰ দাসনী পবৰ, তজুবানী শুনিয়াতি ভৈলো আনন্দিত মতি, আবেলয়ো প্ৰশ্নৰ বিদুৰ পৰম সন্ত, জীৱাহে এইখিনি মানুহে দিয়ক, কথাখিনি কয়। নিজ গৃহ তাহাৰ
একচিত্ত কৰি এক মন ঐৰাম ধৃতৰাষ্ট্ৰ দুৰাশয় মহাদুষ্ট পুত্ৰ ছয় অধৰ্ম পোষয় জিকালত সেই কালে বিদুৰৰ মনে ভৈলা চিন্তা জ্বৰ এৰি গলা তাৰা কটা ঐৰাম আৰু ঘূৰ কৰ্মযত দেখিলন তখিথানত যোগীহে পাণ্ডৱ কথৈ অগ্নি লগাই চতুৰ্ভীতি দুৰ্যোধন মন্দমতী তাহম্বাক দহিবাক ঐৰাম সভা মধ্যে দ্ৰৌপদীৰ বস্ত্ৰকল কাহি তাকো ধৃতৰাষ্ট্ৰে নবান্ধিল ইটো পাপ গুৰুতৰ দেখি আতি বিদুৰৰ তাকম্বাত মন বিহৰিল ঐৰাম যুধিষ্ঠিৰ মহামানী তাংকু মিছা পাসাজি ভাতৃকমে বন কৰাকিল পাছে কৃষ্ণ প্ৰসাদত বনবাস দুখজত এৰাই কোনো দেশ কৈৰাগীল ধুনীয়া বিৱৰণ ছবি ছন্দ ইয়াতে ঋষিয়ে কৈছে শুক ঋষিয়ে উত্তৰ দিছে প্ৰশ্নৰ পৰীক্ষিতৰ পৰীক্ষিতে সুধিছিল যে হে গুৰুদেৱ যিজন বিদুৰ স্বয়ং ধৰ্মৰ অৱতাৰ যিজনৰ ঘৰত স্বয়ং শ্ৰীকৃষ্ণই ৰাতি আছিল ভগৱান শ্ৰীকৃষ্ণই ৰাতি থকা ঘৰটো কোনোবাই এৰিব পাৰে নেকি চিন্তা কৰকচোন যেতিয়া শান্তিৰ প্ৰস্তাৱ লৈ কৃষ্ণই আহিছিল ধৃতৰাষ্ট্ৰৰ ওচৰলৈ সেইখিনি সময়ত দুৰ্যোধনৰ তাত ৰাতি কটোৱা নাছিল কৈছে মোৰ এজন ভক্ত আছে গৈ বিদুৰৰ তাত ৰাতি কটাইছিল ইমান সুন্দৰভাৱে বিদুৰে কৃষ্ণক জগতৰ ঈশ্বৰ বুলি জানি আপ্যায়ন কৰি ঘৰটোত থাকিব দিছিল সেই ঘৰ এৰি গৈছিল সেই প্ৰশ্নটো সোধোতে তেতিয়া পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰত শুকদেৱে কৈছিল কিয় নাযাব মহাৰাজ সেইজন অন্ধ ধৃতৰাষ্ট্ৰই কিমান ভুল কৰিছিল তুমি জানা যে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আছিল অধৰ্মৰ একোটা ডাঙৰ পাখণ্ডৰ স্বৰূপ তেওঁলোকে ঘৰ এটাত মানুহক থাকিব দি পাণ্ডৱক থাকিব দিছিল যাতে কি হওক বাহিৰৰ পৰা জুই জ্বলাই দিছে কিমান অন্যায় কৰিছে খুৰাকৰ ল'ৰাকেইটাকে লিখিছে অগ্নি লগাই চতুৰ্ভীতি দুৰ্যোধন মহামতী তাসম্বাক দহিবাক চাই বিদুৰেতো দেখা পাই আছে মন্ত্ৰী যেতিয়া যে শকুনি কৰ্ণ দুঃশাসন দুৰ্যোধন চাৰিওজনে লগ লাগিছে কেৱল পাণ্ডৱক মাৰাৰ পৰিকল্পনা সৰুৰ পৰাই ভীমক সৰুতে বিষ খাবলৈ লাড়ু এটা দিছে জাতুগৃহ সজাইছে আটাইতকৈ ডাঙৰ বেয়া কাম এটা কৰিছে যে কুৰু ৰাজসভাখন পৃথিৱীৰ ভিতৰত হস্তিনাপুৰৰ কুৰু ৰাজসভাই আছিল সৰ্বশ্ৰেষ্ঠ সভা ডাঙৰ ডাঙৰ ঋষি বিশেষকৈ বীৰসকল বহি থাকে তাত
ধৃতৰাষ্ট্ৰই ৰাজসিংহাসনত আছে, পিতামহ ভীষ্ম আছে, সূৰ্যপুত্ৰ কৰ্ণ আছে, অশ্বত্থামাকে আদি কৰি ডাঙৰ ডাঙৰ বীৰসকল পুৰুষেৰে ভৰি আছে। সেইখন সভাত ৰাজহুৱা যজ্ঞত উপবিষ্টা দ্ৰৌপদী পৃথিৱীৰ সম্ৰাজ্ঞী, কাৰণ তাৰ ৰাজহুৱা যজ্ঞ হৈ গৈছে। পাশা খেলত হৰাৰ পিছত বস্ত্ৰ হৰণ কৰিছে পুৰুষৰ সভাত। ইমানবোৰ দৃশ্য বিদুৰে চাই থাকিব নোৱাৰে। সহ্য নহৈ ককায়েকক কৈছিল যে পাষণ্ড দুৰ্যোধনক তুমি পৰিহাৰ কৰা, ইয়াক যদি তুমি বংশত ৰাখা, ইয়াৰ কাৰণে গোটেই বংশটো ধ্বংস হৈ যাব। পামগৈ কথাখিনি, এতিয়া উল্লেখ কৰা নাই, কেৱল উল্লেখ কৰিছে সভা মধ্যে দ্ৰৌপদীৰ বস্ত্ৰক লয় কাঢ়ি তাকো ধৃতৰাষ্ট্ৰে নবাধিল। ধৃতৰাষ্ট্ৰে যদি এষাৰ ক'লে, হেই মোৰ এই বোৱাৰীজনীক কোনেও হাত নলগাবা, পাশা খেলত হাৰিছে আৰু তাকো পাশা খেলত কেনেকৈ হাৰিছে জানে? অন্যায় কৰিছে। কেনেকুৱা অন্যায় কৰিছে? শকুনিৰ দেউতাকৰ হাড়েৰে নিৰ্মিত পাশা গুটি দেউতাকে আশীৰ্বাদ দি গৈছিল শকুনিক যে তুমি জীয়াই থাকিবা, মোৰ হাড়েৰে পাশা গুটি নিৰ্মাণ কৰিবা, তুমি যিমান নম্বৰ কৰিব দিয়া মই ঘূৰি গৈ সিমান নম্বৰে কৰিম। জয় কৃষ্ণ। বুজিব পাৰিছে? পাশা ধৰিছোঁ, যুধিষ্ঠিৰে 5 নম্বৰ দিছে যে মই মোৰ ইমানখিনি সম্পত্তি দিছোঁ। যদি সিফালে 6 নম্বৰটো ওলাই যায়, গোটেইখিনি দুৰ্যোধনে পাব। একদম দেউতাকক স্মৰণ কৰি যেতিয়া শকুনিয়ে পাশা গুটিটো মাৰি দিয়ে, যি ওলাব কয় সেইটোৱে ওলায়। অন্যায় কৰিছে। বিদুৰে দেখা পাই আছে, কিন্তু ধৃতৰাষ্ট্ৰই অন্ধ ধৃতৰাষ্ট্ৰই দেখাই নাপায়। অন্ধ ধৃতৰাষ্ট্ৰ কোন জানে? আধ্যাত্মিকভাৱে আমাৰ কামবোৰ জয় কৃষ্ণ। আমি নোৱাৰোঁ নহয়, আমি নেদেখাৰ নিচিনা হৈ থাকোঁ। ধৰি দিছোঁ আজি এটা বিশেষ দিন আপোনালোকৰ অঞ্চলৰ মহাভাগৱতৰ আয়োজন। আজিৰ বিশেষ দিনটোত আপোনালোকে খোৱা বোৱাবোৰো বিশেষ কৰিব লাগিব, হয়নে? কোনোবাই যদি জিভাৰ জুতিত অখাদ্য গ্ৰহণ কৰে পাপ নালাগিবনে? ঠিক সেইদৰে আমাৰ কামটোত লোকবোৰো অন্ধৰ সদৃশ। ধৃতৰাষ্ট্ৰই সেই ভূমিকা পালন কৰিছিল। পুত্ৰ দুৰ্যোধনৰ মায়ামোহত আবদ্ধ হৈ হৰা সভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণত বাধা নিদিলে আৰু যি পাশা খেল খেলোঁতে অন্যায় সপক্ষে আছিল তাৰো মাত নিদিলে। বিদুৰে কিন্তু এইবোৰ সহ্য কৰি থাকিব পৰা নাই, যাৰ কাৰণে বিদুৰ যাব লগা হৈছিল তীৰ্থভ্ৰমণলৈ। মহাভাৰতৰ ভয়ংকৰ যুদ্ধত স্বয়ং সেই মহাভাৰতৰ নায়ক কৃষ্ণই যেতিয়া যুদ্ধৰ আয়োজন কৰিছিল, সেইখিনি সময়ত ধৃতৰাষ্ট্ৰৰ লগত পৰামৰ্শ দিবলৈ মন্ত্ৰী নাছিল। সমোলন নিচে ধ্বংস হৈছিল। অতি সুন্দৰভাৱে এই কথাখিনি পিছৰ পদত আওৰাবগৈ ছবিচন্দ সামৰিব হৈছে। আহক আমি শ্ৰৱণ কৰিছোঁ। দেৱে কৃষ্ণ পৰায়ণ যুধিষ্ঠিৰ ক্ষুদ্ৰ মন ৰাজাতকু যন্ত্ৰণিতে যাই নকৰিবা মনে ৰাগ আত্মাৰ পিতৃৰ ভাগ আবে পুনু দিও কয়াত্মাই ধৃতৰাষ্ট্ৰ মন্দমতি ইষব বচন শুনিও ন কৰে ধ্যান অক দেখি বিদুৰৰ মনে
নিৰন্তৰ এৰি যাইবে চানতয়া থান অৰামে শুনিয়োক নৰ নাৰীৰ কৃষ্ণ কথা মন কৰি ইকে মাধৱ কহ কৰে বৈশ্য কলি যুগে তুষাৰ নাম বিনে নাহি আৰু জানায়েহি শাস্ত্ৰৰ ৰহস্য ৰাম হেন জানি নৰ নাৰী আন কথা পৰিহৰি জানতে ধৰা কৃষ্ণ গুণ নাম বৈষ্ণৱৰ দাস নিজ গোপাল চৰণ দিজ কহে ডাকি বুঢ়া ৰাম 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 হৰি রাম রাম জয় জগন্নাথ। অতি সুন্দৰ বিৱৰণ। অন্যায় পাপৰ খেলত যুধিষ্ঠিৰ হাৰি গ'ল। তাৰ পৰিণামস্বৰূপে কি হ'ল? 12 বছৰ বনবাস আৰু এবছৰ দিছে অজ্ঞাতবাস, অজ্ঞাত, কোনেও জানিব নালাগে। যদি কেনেবাকৈ গম পায় পুনৰ আকৌ 12 বছৰ ধেমালি বনবাস দিছে। পাণ্ডৱক এই বনবাসৰ জৰিয়তে শকুনি আৰু দুৰ্যোধনে ভাবিছে অজ্ঞাতবাসক বিচাৰি দিয়া, আকৌ 12 বছৰ বনবাস, এনেকৈ যাওঁতে যাওঁতে সিহঁতে বনবাসৰ পৰা আহিব নোৱাৰিব, আজি কৰি গ'ল। কিন্তু ঈশ্বৰৰ ইচ্ছা বনবাসলৈ কিয় দিছে জানে? কৃষ্ণই পাণ্ডৱৰ শক্তিটো যাতে বেছিকৈ উঠক, অৰ্জুনে অস্ত্ৰবিলাক লাভ কৰক। কাৰণ তেওঁ কিয় আহিছে? পৰিত্ৰাণায় সাধুনাম বিনাশায় সদ্দুষ্কৃতানাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। ভগৱান আহিছে দুষ্টক দমন, শান্তক পালন, ধৰ্ম স্থাপন কৰিব। এতিয়া ডাইৰেক্ট চক্ৰপাতৰ কাটি পেলাব নোৱাৰে, এখন যুদ্ধ লগাই ল'ব লাগিব। পৰিয়ালৰ খণ্ডল মহাভাৰত মানে ভাই ককাইৰ মাজত সা সম্পত্তিৰ যুদ্ধ, ন্যায় অন্যায় আৰু অধৰ্মৰ যুদ্ধ। অধৰ্ম কৰি যুধিষ্ঠিৰক পঠাই দিয়ে। আমি যুধিষ্ঠিৰে 13 বছৰ পঠালে, 12 বছৰ বনবাস, তাৰ মাজতে 1 বছৰ অজ্ঞাতবাস কটাই আহি বৰদেউতাকক কি ক'লে? তেবে কৃষ্ণ পৰায়ণ যুধিষ্ঠিৰক শুদ্ধ মন ৰাজাতক উদন্ত নিতে যাৰ নকৰিবা মনে ৰাগ আমাৰ পিতৃৰ ভাগ আবে গুৰু দিওক আন্তাই। মানুহে কৈছে, হে বৰদেউতা, আপোনাৰ ৰাজসভাতে মই পাহাৰকেইটা ভাৰি 12 বছৰ বনবাসলৈ গ'লোঁ, এবছৰ অজ্ঞাতবাস মই ধৰ্মৰ থাকি পালন কৰিলোঁ, 13 বছৰ গ'ল। এতিয়া মোৰ দেউতা যিহেতু এসময়ত ৰজা আছিল, কাৰণ ধৃতৰাষ্ট্ৰ আছিল অন্ধ, পাণ্ডুৰ মৃত্যুৰ কাৰণে ৰাজ্যখন চম্ভালিছিল, যে মোৰ দেউতাই যিখিনি পাব লগা আছিল আপুনি দিয়ক, আমি আৰু তাতে থাকিম আৰু যি দিওঁ, তাত কিন্তু ডিমাণ্ড কৰা নাই। কিন্তু কি কৰিলে? ধৃতৰাষ্ট্ৰ মন্দমতি, মন্দমতি মানে একদম মূৰ্খ আৰু অন্ধ আছিল। ইষম বচন আতি কোনেও নকৰে অৱধান। ভতিজাক শুনিলে কিন্তু
গুৰুত্বই নিদিলে আৰু নিজৰ ল'ৰাক যুৱৰাজ পতাৰ মানসেৰে এই 24 চন্দ্ৰ ইয়াত সামৰি পিছত পৰচন্দ্ৰত যাব। তেতিয়া শেষত কৈছে, হে নৰনাৰীসকল, কৃষ্ণ কথা শুনিলে কি লাভ হয় জানা? উপদেশ দিছে, ভগৱান সন্তুষ্ট হয়। আপুনি মই বাৰু ভাগৱত বা ভক্তি ধৰ্ম কিয় কৰিছোঁ? ভগৱান কৃষ্ণক সন্তুষ্ট কৰিব। ভগৱানে এই পৃথিৱীখন মায়াৰ মাজেৰে ৰচনা কৰি কৈছে, তোমালোকে যদি মায়াক অতিক্ৰম কৰি মোৰ শ্ৰৱণ কীৰ্তন গুণান্বিত যোৱা, মই সন্তুষ্ট হ'ম। তেওঁ আমাৰ লগত আছে জীৱাত্মা স্বৰূপে। জীৱকে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে, শিকাৰণে তোমাক সেইবোৰ আমি সৰ্বভাৱে। আপুনি সজিলা চৰাচৰ দেখা যত সমস্ত ঐশ্বৰ্য ৰূপে আশা সমস্ত। ভগৱান কেনেকৈ আছে জানে? তেওঁতো বিশ্বৰ ব্ৰহ্মাণ্ড সকলোতে আছে, কিন্তু জীৱবোৰৰ লগত সাক্ষী হিচাপে প্ৰত্যেকটো জীৱৰে, পৃথিৱীত যিমান বালিচাইৰ পৰা ব্ৰহ্মাণ্ডত যিমান ডাঙৰ ডাঙৰ জীৱ জন্তু আছে, প্ৰত্যেকৰে জীৱাত্মাত ভগৱানৰ পৰমাত্মাৰ প্ৰতিবিম্ব আছে আৰু তেওঁ সাক্ষী হিচাপে আছে। আপোনাৰো হৃদয়ত আছে। আজি যে কৃষ্ণ কথা শুনিছে, যদি আপুনি শ্ৰদ্ধাৰে শুনিছে, সেই ভগৱান সন্তুষ্ট হ'ব। ভগৱানক বিচাৰি ফুৰিব নালাগে, ভগৱান লগত আছে। তাকে কৈছে, শুনিব নৰনাৰী কৃষ্ণ কথা মন কৰি, ইহে মাধৱক কৰে বৈশ্য জানাই সমস্ত শাস্ত্ৰৰ ৰহস্য। চব শাস্ত্ৰত এটাই কৈছে, মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ। ৰূপ মানে কি? হৃদয়ত কৃষ্ণই আছে। সেইটো ওলাই গ'লে তুমি পেলাব পাৰিব, হয়নে? সেইটো নগ'লে তুমি পেলাব পাৰিব, তাতো টিকটৰ এটা মাৰিব পাৰি, আপোনাক জেলত থৈ। সেই পৰমাত্মা আমাৰ হৃদয়ত আছে। তেওঁ ভাগৱত শ্ৰৱণত আনন্দিত হয়, সাধুৰ সংগত তেওঁ সুখ অনুভৱ কৰে আৰু ব্যক্তিজনক ভাল ৰাস্তা দেখুৱাই। সেইকাৰণে কৈছে, তপস্যা কৰি যি ফল পোৱা নাযায়, যোগ সাধনাত যি ফল পোৱা নাযায়, সমাধিটো যাৰ ফল পোৱা নাযায়, সেই ফল ভাগৱত শ্ৰৱণত আছে। ভাগৱতে শ্ৰৱণ কৰিছে, সমস্ত তপস্যাৰ যুগৰ ফল আপুনি পাব। কৈছে, যৎফল নাস্তি যোগেন ন তপসা ন সমাধিনা তৎসৰ্বং ফলম ভাগৱত শ্ৰৱণেন লভেত। এই কলি যুগত এজন ব্যক্তিয়ে মহাভাগৱত শ্ৰৱণ কৰি সমস্ত পুণ্যৰ ফল লগত লৈ যাব পাৰে। কিন্তু তাকে শুনিব লাগিব শ্ৰদ্ধাৰে, তাকে শুনিব লাগিব ভক্তিৰে। ভাগৱতত কি বস্তু গম পাইছে? আপোনাক মই আপেল এটা দি দিলোঁ, হৈ গৈছে। আপুনি আপেলটো কামুৰিলে, মিঠা লাগিছে। গোটেই আপেলটো নাখালে আপুনি গম পাব, যিফালে নাখাব সেইফালে মিঠা লাগিব। লাগিবনে নালাগে? ওপৰ ফালে কামুৰিলেও মিঠা, তলৰ ফালে কামুৰিলেও মিঠাৰ দৰে গোটেই ভাগৱত হৈছে এটা পৰিপক্ক ফল। সুতম অমৃত দ্ৰব্য সংযুতম। মহাত্মা শ্ৰীদেৱৰ মুখেৰে ভাগৱত প্ৰকাশ হৈছে। নিগম দলিতম ফলম। ভাগৱত বুলিয়ে হয় শাস্ত্ৰৰ দুটা দিশ, এটা আগম, এটা নিগম। আগম মানে পৃথিৱীলৈ আকৌ অহা, নিগম মানে পৃথিৱীৰ মায়াবোৰৰ পৰা নিবৃত্তি হৈ গুচি যোৱা ভগৱানৰ ওচৰলৈ। নিগম কল্পতৰু দলিতম ফলম সুখা অমৃত দ্ৰব্য সংযুতম। হে নৰনাৰীসকল, নিগম কল্পতৰু মহাভাগৱতৰ প্ৰতিটো শব্দ শ্ৰীল অশোকদেৱৰ ওপৰৰ পৰা নিশ্চিত হৈছে এটা পৰিপক্ক ফলৰ দৰে। পিবত ভাগৱতৰ অময়ম মূঢ়ভীষ্ট ভূমিভক্ত। হে ভূমিজন, যদি আপোনাৰ আত্মাই বিচাৰিছে ভগৱান কৃষ্ণৰ সন্ধান, এই মহাভাগৱত সাধুৰ সংগত সদায় শ্ৰৱণ কৰক। লাষ্টত কৈছে, গান গাই কৃষ্ণ গুণনাম
কৰে কি কৰে মৈত্ৰৰ মুখৰ পৰা সৃষ্টি ৰহস্য শ্ৰৱণ কৰিছিল আমি এই খণ্ডটো পাই যাম সৎভাৱে শ্ৰৱণ কৰিছোঁ কণি গদতি ৰাজা মহাশয় আৰু যেন দেখিলন্ত্ৰ বিদুৰে নাই একদিনা গোবিন্দ পঠাইলা পান দবে সভা মাজে হিত বাক্য বলিলা মাধৱে বিস্ময়াদি কৰি যত কৰ্ণৰয় মৃতকিটো বাক্যকে খবৰ তাকো নমানিলা দুৰ্যো ধন পাপশীল দেখি বিদুৰৰ মনে অবিষাদ মিলিলা আৰু কিছু শুনিও কথা মহাৰাজ বিদুৰক কৰি আছা যি কাজ একদিনা ধৃতৰাষ্ট্ৰ হিত বাক গৃহ মাজে বিদুৰক অডাকি আনিলে অয়ৰা বিদুৰ পদেশ ভৈলা কৰি ৰংগমন দাঙ্ক পাই ধৃতৰাষ্ট্ৰে বুলিলা বচন অয়ৰা কহিও কহিত মন্ত্ৰ বিদুৰ বোপাই পাণ্ডৱক ৰাজ্য কিবা দিবা কজুৱা অতি সুন্দৰ মানে লিখিছে পুতল নিকট ৰচি ৰাজা সোণা মহন হয় আৰু যেন দেখিবন্ত বিদুৰে নাই পদবন্ধে লিখি গৈছে উক্তবে কৈ আছে পৰীক্ষিত হে পৰীক্ষিত শুনাছো বিদুৰেতো বহুত অন্যায় দেখা পাই আছে আৰু এটা কি অন্যায় দেখিছে জানা একদিনা গোবিন্দক পঠাইলা পাণ্ডৱে অভা মাজে হিত বাক্য বুলিলা নাদৰে যুধিষ্ঠিৰে সিদ্ধান্ত কৰিলে আমি নাযাওঁ হে কৃষ্ণ যে অৰ্জুনৰ সখী যুধিষ্ঠিৰক কৃষ্ণই জাগা বুলি ডাঙৰ কথা এতিয়া যুধিষ্ঠিৰে কৃষ্ণই বৈঠকৰ কাৰণে কৰিলে শুনা পায় ইমান কান্দিছে জগতৰ ঈশ্বৰ হৈ তুমিও ভাতৃৰ কাৰণে জাগা বুলিছিলা এতিয়া যুধিষ্ঠিৰে ক'লে হে জগতৰ ঈশ্বৰ কৃষ্ণ আমি নাযাওঁ বৰদেউতাৰ ৰাজসভালৈ আপুনিয়ে যাওক শান্তিৰ প্ৰস্তাৱ লৈ যুদ্ধ কৰিবলৈ আমাৰ ইচ্ছা নাই আমাৰ ভাল ভাল অস্ত্ৰ আছে তুমি আছা হ'লেও যুদ্ধ হোৱা মানে
ভাবিব নোৱাৰা কথা। চাওক, 18 এটা কৰিছে। ইমান কেইজন পঢ়া আধাৰ পত্নী আছে ঘৰত, সকলোবোৰ বিধৱা হৈছে। সিহঁতৰ চকু পানীৰে পিছত যুধিষ্ঠিৰে স্থিৰ হৈ থাকিব পৰা নাছিল। এইবোৰ চিন্তা কৰিয়ে কৃষ্ণক পঠালে, যাওক দাদা, আমি যুদ্ধ নকৰোঁ, 5টা ভাই 5খন গাঁও দিলে সন্তুষ্ট। আৰু কি ক'লে? সভাৰ মাজত গৈ কৃষ্ণই সুন্দৰভাৱে ক'লে, হে মহাৰাজ ধৃতৰাষ্ট্ৰ, অন্তঃপুত্ৰগণে যুদ্ধ কৰিব ইচ্ছা কৰা নাই। তাৰ ফলত কেৱল সম্ভেদ প্ৰস্তাৱ দিছে, বেছিও বিচৰা নাই। 5খন গাঁও দিলেই তেওঁলোক কি হ'ব? সন্তুষ্ট হ'ব। ভীষ্ম আদি পৰিজাত লোকৰ কৰ্ণৰ অমৃত বাক্য খবৰ কৃষ্ণই ইমান ধুনীয়াকৈ বুজাই দিছিল, তাত থকা কৃষ্ণ দ্ৰোণ সকলোৱে কৃষ্ণৰ কথা আনন্দিত হৈছিল। কিন্তু নুবুজিলে এজনে, সেইজনে আছিল পাপিষ্ঠ দুৰ্যোধন। দেখিছে যে তাকো নামানিলে দুৰ্যোধনৰ পাপ কিয় দেখি বিদুৰৰ মনত বিষাদ হল। যিহেতু বিদুৰ আছিল মন্ত্ৰী, আচলতে ৰজাৰ যদিও ৰাজকাৰ্যত থাকে, মন্ত্ৰীজনেহে চলাই থাকে। আমাৰ যে ৰাজ্যখনতে মন্ত্ৰীয়ে চলাইছে, মন্ত্ৰীয়ে চলোৱা নাই। আমোলা বস্তু আছে, তেওঁলোকৰ পিয়ে আছে, গম পাইছেনে? পাৰ্চনেল এছিষ্টেণ্ট পিয়ে বুলি কোৱা হয়। তেওঁলোক ডাঙৰ ডাঙৰ অফিচাৰ, তেওঁলোকৰ মগজুৰে দেশখন চলাই আমোলা বুলি কোৱা হয়। এই যে বস্তুৰ দাম হৈছে, এই যে পেট্ৰলৰ দাম, এই এতিয়া অহা কেইদিনমানৰ পিছৰ পৰা মোবাইলত ৰিচাৰ্জ ভৰাওঁতে বহুত পইচা পাব পাৰোঁ। আগতে যদি 100 টকা ভৰাইছিল, এতিয়া 120 টকা হ'ব। দিয়ে আছে, এয়াৰটেল লাগু হ'ব। ইয়াত কোনে কৰিছে? সেই এয়াৰটেলৰ মালিকেও তেওঁলোকৰ লগত এখন আমোলা আছে। কৈছে দেশত কিমান মানুহে বস্তুৰ দুই চাই দাম হৈ গ'ল, আমি এয়াৰটেলে বহুতে জিঅ'ই গ'লে কমাবই, আলোচনা কৰিলে। ঠিক সেইদৰে মন্ত্ৰীজনে দেখিছে যে কৃষ্ণই ধুনীয়া প্ৰস্তাৱ লৈ আহিছে। 5খনে গাঁও, 18খন ৰাজ্য, 5খন গাঁও আমি কি ক'লে? কুশাগ্ৰ মেদিনী অহংকাৰ বেজীৰ আগত অহা মাটি কোনো বিনা যুদ্ধে দিয়া নহ'ব। ইমান অহংকাৰ গ'ল কৃষ্ণ। শান্তিৰ প্ৰস্তাৱ নহ'ল, বিদুৰৰ ঘৰত ৰাতি থাকিল। কিন্তু এতিয়া যুদ্ধখন হোৱা নাই, কি হ'ব সিদ্ধান্ত হোৱা। তেতিয়া এদিন ধৃতৰাষ্ট্ৰই মাতৃ দিল, ভাই ধৃতৰাষ্ট্ৰ, কৃষ্ণই কিবা প্ৰস্তাৱ এটা লৈ আহিল। এতিয়া ল'ৰাটোৱে নামানিলে কাৰণে ময়ো নামানিলোঁ। তুমি মোক কথাটো ভালকৈ বুজাই পাৰে কি ক'লে চাব। একদিনা ধৃতৰাষ্ট্ৰ হিতপুষি বাক্য গৃহ মাজে বিদুৰক ডাকি আনিলে। ঘৰলৈ মাতি পঠাইছে, ৰাষ্ট্ৰভাৱে মাতা নাই, ঘৰলৈ মাতি পঠাইছে। বিদুৰ প্ৰৱেশ কৰি লংগ মন তাংক পাই ধৃতৰাষ্ট্ৰই ঘূৰিলা বাচন। বিদুৰক বুজে, বিদুৰ কথাটো মই ভাল দেখা নাই। ধুনীয়াকৈ সদায় মোৰ ল'ৰাকেইটাক বধ কৰিয়ে থাকে, অৰ্জুনে বহুত অস্ত্ৰ পাতি যোগাৰ কৰিয়ে থৈছে, তাৰ বাবেও একেবাৰে তেওঁ মোৰ আটাইতকৈ প্ৰিয় শিষ্য। এইদৰে কৈ ক'লে যে ৰাজ্যখন পাণ্ডৱক দিব লাগে নে নালাগে, তুমি মোক বুজাই কোৱা। এই কথাখিনি কওঁতে তেতিয়া আৰু বিদুৰে যেতিয়া সুবিধা পাই গ'ল যে ৰাজ্যখন দিব লাগে নে নালাগে, তেতিয়াতো মন্ত্ৰী হিচাপেতো ভাল কথাখিনিয়ে ক'ব। এই ভাল কথাখিনি কৈ থাকোঁতে দিনহে বেয়া আছিল নে ভালেহে আছিল, শুনা পালে আমাৰ দুৰ্যোধনে, তই আমাৰ চাউল খাবি, পাণ্ডৱৰ গুণ গাবি, ইয়াক ঢকা মাৰি বাহিৰ কৰি দে। কি সুন্দৰকৈ লিখিছে জানে আমাৰ গোপাল চৰণ দিছদেৱেও যেতিয়া এইখিনি অনুবাদ কৰে, আচলতে এইখিনি সংস্কৃতৰ অনুবাদ। আৰু মহাভাগৱতখন এনেকুৱা, আপুনি কথা আকাৰে শুনক কিম্বা পদৰ আকাৰে শুনক, শ্ৰৱণ মাত্ৰেই মহাপুণ্য।
কাৰণ আপুনি যদি ইয়াৰ একাত্ম হৈ যায়, আপুনি কাহিনীটোৰ মাজত সোমাই যাব লাগিব, কি হ'ল কি হ'ল কি হ'ব কি হ'ব, তেতিয়াহে আপুনি ৰসটো পাব। এনে আহিছোঁ কৈ আছে, এইটো নহয়। এতিয়া আমি কি পাই আছোঁ যে ধৃতৰাষ্ট্ৰই বিদুৰক মাতি আনিছে ঘৰলৈ। হে বিদুৰ, কোৱাচোন কোৱা, সিদিনা কৃষ্ণই ক'লে যদিও মই ল'ৰাটোৰ কাৰণে একো মাত নিদিলোঁ, এতিয়া কি কৰিলে ভাল হ'ব তুমি মোক কোৱা। অহিত অনন্ত বিদুৰক পাই পাণ্ডৱক ৰাজ্য কিবা বিবাহ যোৱাই ৰাজ্যখন দিলে ভাল হ'ব নে নিদিলে ভাল হ'ব? মন্ত্ৰী হিচাপে সুধিছে আৰু মন্ত্ৰীজনে উপযুক্ত কথাটোকে উত্তৰ দিব গৈছে। দিওঁতেই কিন্তু ভগৱানৰ ইচ্ছাত ঘটনাটো কি হ'লে, যদি বিদুৰক অতৰাই নিনিয়ে যুদ্ধখন খেলি দি কৰিলে, গম পাইছে? কাৰণ পিতামহ ভীষ্ম মহাবৈষ্ণৱ, বিদুৰ ধৰ্মৰাজ, তাৰ মাজত কৃষ্ণই যুদ্ধ কৰাৰ সমস্যা আছে। কৃষ্ণই নিজে অস্ত্ৰ মৰা নাই, কিন্তু মন্ত্ৰণাটো কৃষ্ণৰে, বিদুৰেও মন্ত্ৰণা দিব। সেইকাৰণে ঈশ্বৰে কি কৰিলে, বিদুৰক বনবাসলৈ অতৰাই নিয়াত ঈশ্বৰে যি কৰাই ভালেই কৰাই। আহক প্ৰভুজনৰ লিখা কণ্ঠেৰে আমি শ্ৰৱণ কৰিলোঁ। হে নশুনি ৰাজা কবি, দূৰবু পাই পৰম ধাৰ্মিক বিদুৰণী দতি পৰম ধাৰ্মিক যুধি স্থিৰ মহাশয় যাৰ শত্ৰু কেহু নতু অভুজাত অৰম মহাভাগৱত হৰি দাস সমুদায় টংক ৰাজ্য ভাৰ দিবাক জোৱাই তজু মহা অপৰাধ সহিয়াৱা সন্ত বিকুদৰ উহি কোনো হুকাৰি থা কহন্ত অৰম জাত হন্তে তুমিও ৰহ মহাভয় পৰম বলিষ্ঠ ভীম বায়ুৰত যাবে সঙ্গে তেহু ঘূৰ নতু কৰে দণ্ড শত পুত্ৰ সমে নতু হুৱালন্দ ভণ্ড দাবে তাসম বাক তুমি দিয়া ৰাজ্য ভাগ ধৰাহিত বচন নপাওক দুখে লাগ জুনু বোলা মোক তই নেদেখিবি অল্প
অতি গুৰুত্বপূৰ্ণ আলোচনা ককাই ভাই সম্বন্ধ আৰু এজন ৰজা আৰু মন্ত্ৰী ধৃতৰাষ্ট্ৰ বিদুৰ। তেতিয়া বিদুৰে ক'লে যে হে মহাৰাজ, আপুনি বৰ ধুনীয়া কথা কৈছিলে। মোৰ বোধেৰে যুধিষ্ঠিৰ এনেকুৱা এজন ধাৰ্মিক ব্যক্তি, আজিলৈকে যুধিষ্ঠিৰৰ শত্ৰু উৎপন্ন হোৱাৰ অজাতশত্ৰু বুলি কোৱা হৈছে। এইটো লিখিছে পৰম ধাৰ্মিক যুধিষ্ঠিৰ মহাৰাজ, যাৰ শত্ৰু কেহু নতু প্ৰভু যাতনা। আজিলৈকে যুধিষ্ঠিৰৰ শত্ৰু উৎপন্ন হোৱা নাই, ভৱিষ্যতেও নহ'ব, কাৰণ যুধিষ্ঠিৰ এজন অমায়িক ব্যক্তি, যুধিষ্ঠিৰ এজন ধাৰ্মিক ব্যক্তি। এনেকুৱা শত্ৰু নথকা মানুহ এজন যদি যুৱৰাজ আৰু ৰজা পালে যায়, আমাৰ দেশৰ উন্নতি হৈ থাকিব, যুদ্ধই নকৰিব, ভাল পৰামৰ্শ দিছে। কাৰণ যুধিষ্ঠিৰ হৈছে অজাত শত্ৰু। তাৰ লগতে কৈছে যে এই যুধিষ্ঠিৰে যদি ৰাজ্যভাৰ পায়, তেওঁৰ নিজৰ অংশটো আমাৰ লগত বিভেদ নহ'ব, নিজৰ ভাৱে নিজে চলি থাকিব, আমি ভাৱে চলি থাকিম, আৰু যুধিষ্ঠিৰে কেতিয়াও দুৰ্যোধনক আক্ৰমণ কৰি আমাৰ ৰাজ্যখন নলয়। সেইকাৰণে সিহঁতৰ ভাগটো দিয়া ভাল। লগতে সেই মহাৰাজ নিদিলে কি হ'ব জানে? দাদা যুধিষ্ঠিৰক মানে কাৰণে নামানিলে মৃত্যুৰে, অৰ্থাৎ ভীমে, বায়ুৰ পুত্ৰ ভীমে আপোনাৰ পুত্ৰবোৰক দণ্ড ভণ্ড কৰিম বুলি শপত খাই কৰি দিছে। কি বুলি কৈছে যে হে দুঃশাসন, তোৰ ৰক্তপান কৰি তোৰ ৰক্তৰে চুলি নোধোৱালৈকে কি নহ'ব? দ্ৰৌপদীৰ চুলিতে ৰক্তপান কৰি প্ৰতিজ্ঞা কৰি লৈছে। যেতিয়া তেওঁলোকে এই ঘৰৰ ৰাজসভাত তাহাকে ধৰিছিল, দ্ৰৌপদী কাণ্ডত কিমান প্ৰতিজ্ঞা কৰিছে। দুৰ্যোধন কৈছে তোৰ মই গুৰু ভাঙি দিম, গুৰু মানে খোজকাঢ়ি কৰিব পাৰিব। তেনে ক্ষেত্ৰত এই মহাৰাজ পাণ্ডৱে ইতিমধ্যে খঙত জ্বলি পকি আছে, কিন্তু বহুত কথা চিন্তা কৰি এতিয়ালৈকে যুদ্ধ ঘোষণা কৰা নাই। এই নকৰা সময়তে পাৰিলে ৰাজ্যখন দি আপুনি নিষ্কন্ত হওক। আকৌ লিখিছে, আপুনি নাভাবিব আপোনাৰ 100জন পুত্ৰ আছে বুলি। আপোনাৰ 100জন পুত্ৰ থাকিব পাৰে, দুৰ্যোধন দুঃশাসনকে আদি কৰি, কিন্তু তেওঁলোকৰ ফালত কিন্তু কৃষ্ণ আছে, তেওঁলোকৰ ফালত ধৰ্ম আছে। সেইকাৰণে মহাৰাজ, মই যুদ্ধ নিবিচাৰোঁ, কিন্তু কৃষ্ণ এটা ইংগিত দি কৰি গৈছিল, যদি আপোনালোকে এই নিৰ্বাচন মানি ৰাজ্য ঘূৰাই নিদিয়ে, আহি থকা সময়ত হয়তো দুটা পক্ষৰ মাজত যুদ্ধ হোৱাৰ সম্ভাৱনা আছে। যদি বিদুৰৰ কথা মানিলেহেঁতেন, কুৰুক্ষেত্ৰ সমৰ নহ'লহেঁতেন। এতিয়া লগতে ক'বগৈ যে তুমি তোমাৰ গৰ্ব অহংকাৰবোৰ এৰি কেৱল তুমি মোৰ উপদেশ লৈ চলা। হে দাদা, হে মহাৰাজ, সকলোৰে মংগল হওক। আচলতে ভাই ককাই কেইজন ঠিকে আছে, গণ্ডগোলটো লগালে সকলোৱে কিয় গণ্ডগোল নলগাব? তেওঁলোকৰো একো ভাই আছে, জানিলে কাহিনী তেওঁলোকৰো একো ভাই আছে, গান্ধাৰ আছে, যে গম পালে মোৰ 100জন পুত্ৰ, সিহঁতৰো 100জন পুত্ৰ, এনেকৈ হ'লে কেতিয়াবা আমাৰ ৰাজ্যখনকে ল'ব। বৰ্তমান আফগানিস্তান দৰে গান্ধাৰ মাটি আনি চব জেলত ভৰাই থৈ 100জন একেবাৰে সৰু আছিল, সকলো এসাঁজ ভাত দিয়ে। 100জন মানুহক এসাঁজ ভাত দিলে হ'ব জানো? গতিকে বাপেকে সিদ্ধান্ত দিলে, আমি নোখোৱাকৈ মৰিম, সকলো তই সৰু, তোক এসাঁজ সম্পত্তি বাচি যাবি আৰু আমাৰ প্ৰতিশোধ ল'ব লাগিব। সেইকাৰণে সকলোৱে খুৱাই খুৱাই ৰাখিলে আৰু বাকীবোৰ কৰিব সকলোৱে এৰি নাই। মোৰ দেউতা, মোৰ ভাতৃসকলৰ যিদৰে তিল তিল জয় মৃত্যু হৈছিল, সকলোৱে জানে। জগতৰ ঈশ্বৰ কৃষ্ণ য'ত আছে তাৰ জয় হ'বই। ইমান সূৰ্য পুষ্প কৰ্ণ থাকক, উচলাই উচলাই সূৰ্যখন লুকুৱালৈকে বাট চাই আছে সকলোৱে। অলপ পিছতে সকলোৱে সত্য আমি পামগৈ। আহক, আকৌ সাৱধান মানি কৰিছিল যে হে মহাৰাজ,
পক্ষটোৱে এফালে যথেষ্ট। আহক ভাগৱতৰ ফলমন্ত্ৰে আমি শ্ৰৱণ কৰোঁ। জয় ওৰা তুমি গৰ্ব তুমি হৈও দূৰ কৰি অজাতু পাণ্ড মূৰ বুলিলন্ত হৰি হৰি জয় দেৱ ঋষি পৃথিবীর রাজা যত অথাকয় অরাম জিতু প্রভু জনু গণ হমে দ্বারকাত আসানত জানত এতেকে জানিবা প্রভু ভৈলা ভীতি আয়োজক জয়তার হুয়ে প্ৰতিনিধি তাতে সেইটো মাত মই বোলো নিষ্ঠ কৰি অপাণ্ডৱক ৰাজ্য ভাগ দিও প্ৰসাদৰি বুলিবা এই হাকন ধৰিবে দুৰ্যোধনে তেবে তাৰ কথা কওঁ শুনা সাৱধানে যাক পুত্ৰ বুলি তুমি কৰা প্ৰতিপালন এহিটো কলিৰ মূৰ্তি অধম চান্দাল ৰামে মাধৱৰ দুহি দুষ্ট হব চাহাৰ মহা অভিমানী ধুম অকেতু মধুৰ শব্দত গোপাল চৰণ বিদ্যালয় উপহাৰ কৰিছে এই বাক্যবোৰ লিখিছে, হে মহাৰাজ, সেই পাণ্ডৱৰ পক্ষত আছে স্বয়ং জগতৰ ঈশ্বৰ হৰি আৰু লগতে কি যদুবংশৰ প্ৰতিজন বীৰ কৃষ্ণৰ সমকক্ষ যোদ্ধা। কেনেবাকৈ যদুবংশই পাণ্ডৱৰ ফালে হৈ যায় নাৰায়ণী সেনালৈ মহাৰাজ আমাৰ ধ্বংস অনিবাৰ্য এজন মন্ত্ৰী হিচাপে বিদুৰে জানিছিল। পিছত সকলোৱে জানে নাৰায়ণী সেনাক যদুবংশক দি দিয়ে স্বয়ং কৃষ্ণ অকলে থাকি, হয়নে? এনেও চাওক, মোৰ হাতত আছে এটকীয়া প্লেজাম আছে, আপোনাৰ লগত একেবাৰে 2000 টকীয়া এখন নোট আছে, মোৰ হয়তো এটুপামান ওচৰত পইচা 1000 নহ'ব পাৰে, আপোনাৰ 2000 টকা কিমান মূল্য আছে এখন হ'ব পাৰে, মানে ঠিক সেইদৰে অসংখ্য মানুহৰ ধৰক যদি কৃষ্ণ এফালে থাকে তাৰ জয়লাভ নিশ্চিত। সেইটো বিদুৰে মহাৰাজ, আপোনাৰ এখন পুত্ৰ, তাৰ লগতে শকুনি আছে, তাৰ লগতে কৰ্ণ আছে, তাৰ লগতে গুণাচাৰ্য আছে, কিন্তু এটা কথা জানিব, জগতৰ ঈশ্বৰ পাণ্ডৱৰ পক্ষত আছে। এতেকে জানিবা কোনো ভয় যাৰ ভূমি আৰু জগত জয় তাৰ হৈ প্ৰতিনিধি ভগৱান য'ত থাকিব তাতে জয় লাভ হ'ব। যদি ভগৱান কৃষ্ণ আপোনাৰ পক্ষত আহে পাণ্ডৱৰ পৰাজয় হ'ব, কিন্তু পাণ্ডৱৰ লগত নাভাবিব পাঁচজন আছে আমাক কি কৰিব বুলি লিখাই আছে। আকৌ উল্লেখ কৰিছে, এই কথাখিনি যদিও মই তোমাক কৈছোঁ মহাৰাজ, আপোনাৰ ল'ৰাই কিন্তু নামানিব কৈ আছে।
বুলিবা ইনাকত নধৰিলে দুৰ্যোধনে তেৱে তাৰ কথা নুশুনা আপোনাৰ মহাৰাজ আপোনাৰ ল'ৰাই কিন্তু এই কথা মানিব লাগিব পাণ্ডৱক ৰাজ্য দিবলৈ লাগিব আপুনি নামানিব আপোনাৰ পুত্ৰটোৱে অধম কুলাংগাৰ বুলি কৈছে ফুলৰ আংগাৰ মানে ছাই ফুল অৰ্থাৎ ফুলটোক নষ্ট কৰাৰ আচল বীজ কি বুলি ক'লে জাকৰ পুত্ৰ বুলি তুমি কৰা প্ৰতিপাল এদিনটো কলিৰ মূৰ্তি অধম চাংগা ও মহাৰাজ আপুনি যিজনক জ্যেষ্ঠ পুত্ৰ বুলি ভাবি আছে ইয়ে আমাৰ বংশটোক ধ্বংস কৰিব কি চান্দাল অপবিত্ৰ তাক আচলতে আমাৰ মাজত ৰাখিবই নালাগে তাক বিসৰ্জন দিব লাগে আপোনাৰ যদি জোতা পিন্ধি আছে তাত যদি পিন্ধি এটা সোমাই যায় আপুনি খোজকাঢ়ি শান্তি পাব নেকি প্ৰতি মুহূৰ্ততে পিন্ধি থাকিব আপোনাৰ আমাৰ এটাই কৰ্তব্য জোতাৰ পৰা কিবা হোলডাল উলিয়াই পেলাব সেই পৰামৰ্শটো বিদুৰে দিছিল কৈছে মানৱৰ ধূলি দুষ্ট অত্যাচাৰ মহা অভিমানী কেতু কুলাংগাৰ মাধৱ কৃষ্ণক একদম দেখিব নোৱাৰে দুৰ্যোধনে জানিছিল জগতৰ ঈশ্বৰ কৃষ্ণ বৈকুণ্ঠত থাকে এইজনে যে আহি অৱতাৰ ল'লে সেই কথাটো নাজানে বসুদেৱৰ ঘৰত উপজিলে নন্দই ডাঙৰ কৰি দুৱাৰত থাকে বুলি কয় লগ লাগি পাই আছে সেইকাৰণে কৈছে মাধৱৰ ধূলি সেই সময়তো কৃষ্ণৰ দ্ৰোহ কৰি কৃষ্ণৰ কথা অৱমাননা কৰি দুৰ্যোধনৰ নিচিনা ৰাজসভাৰ এখন ৰাজ্য ধ্বংস হৈছে আজিও যিসকলে কৃষ্ণৰ দ্ৰোহ কৰি আছে আজিও কিন্তু উন্নতি কৰিব পৰা নাই এটা কথা আপোনালোকে ভালকে জানিব জগতৰ ঈশ্বৰ কৃষ্ণ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন কৃষ্ণই হৈছে আমাৰ আত্মাক পৰমাত্মাৰ ওচৰলৈ দিব পৰা একমাত্ৰ শ্ৰেষ্ঠ দেৱ এইটো ভুল কেতিয়াও নকৰিব বিভিন্নজন গুৰু আছে পৃথিৱীত বিভিন্নতা আছে কৃষ্ণ সৰ্বশ্ৰেষ্ঠ আৰু এই কৃষ্ণৰ বাহিৰে আমাক কোনেও উপকাৰ কৰিব নোৱাৰে মহাভাৰতৰ যুদ্ধত 5জন মাত্ৰ সামান্য পাণ্ডৱ সেই 5জন পাণ্ডৱৰ লগত কৃষ্ণ থকাৰ বাবে সমগ্ৰ পৃথিৱীৰ ডাঙৰ যোদ্ধাসকল মহাভাৰতৰ যুদ্ধত অগ্নিত চগা কৰাৰ দৰে কৰি অশ্লীল কৰিছে আমি যদি কৃষ্ণৰ গুণানুকীৰ্তন সদায় শুনি থাকোঁ সেই কৃষ্ণৰ নাম লৈ থাকোঁ সেই কৃষ্ণৰ মুখৰ বাক্য ভাগৱত শ্ৰৱণ কৰোঁ আমাৰ কি লাভ হ'ব জানে আমাৰ জীৱনত ডাঙৰ শত্ৰু আছে ৰিপুবিলাক দুষ্ট মনটো তাক শান্ত কৰিবলৈ সৎপথেৰে যাবলৈ সাধুৰ সংগ কৃষ্ণৰ কথাৰ আমি নিজক জড়িত কৰিব লাগিব এই যে বিদুৰে অধম কুলাংগাৰ বুলি ক'লে এই কথাষাৰ কামত কৰে দুৰ্যোধনৰ আচলতে কামত কৰিব লাগিব এইটো কৰাৰ পিছত দুৰ্যোধনে বিদুৰক ওলাই এৰি গ'লে সেই ৰাজসভাৰ মন্ত্ৰীহে ৰজা যিহেতু ধৃতৰাষ্ট্ৰ এতিয়া এই কথাখিনি কৰি থাকোঁতে দুৰ্যোধনে কিদৰে নাপায় বিদুৰক অকৰ্ষণা কৰিছিল তাৰ বিষয়ে দিয়া আছে আহক আমি শ্ৰৱণ কৰিছোঁ ভগকুল অর্থেয়াঙ্ক এরিবাক পায় কহিলো স্তর খার তোমাত বুঝা
এতেকে বুলিয়া মৌন ভইলে কবি দূৰা শুনি ক্ৰোধে জ্বলি গলা দুৰ্যোধন কুৰ এ হৰিয়ে ঘৃত পাই যেহেন লীলহুতা অধৰ কম পায়া চাই বুলিলা বচন সোণৰ কুনি দুখা খন মূৰ কথা ইটো কপটিক কোনে আনিলে কয়ে দেখা কেনে দাসী ৰপু তৰ দুষ্ট চিত্ৰ মূৰবনে জীৱে পানদ বৰ চিন্তে এতেকেই হার সমূহ চিত কৰা কাজ অধন কাহি লয়া নগ ৰৰ কৰা বাজ ঐৰামেহি বুলি মৌন ৰহি লেক দুৰ্যোধন কাৰ্য বুজি বিদুৰ হিলাতে তীক্ষ্ণ বচন খায়কে যেন মৰ্ম ভেদ ভৈলা তথাপি বিদুৰে তাক দুখন মানি